নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আপোনালোকলৈ এটা আপডেট আহিছে অসম পুলিচৰ ফালৰ পৰা। কি আপডেট? যদি আপোনালোকে এইখিনি কাম নকৰে তেতিয়াহ'লে আপোনালোকে চাকৰি কৰিব নোৱাৰে। কি কাম কৰিব লাগিব আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে মই জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে গমেই পাইছে যে 3 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকৰ অসম পুলিচত ফিজিকেল ষ্টাৰ্ট হ'ব আৰু তাৰ কাৰণে সকলোৱে প্ৰিপাৰেশ্যন চলাই আছে। আৰু অক্টোবৰত আপোনালোকৰ ফিজিকেল শেষ হোৱাৰ লগে লগে কিন্তু ৰিটেন এক্সামো অনুষ্ঠিত হ'ব। চাবলৈ গ'লে কম দিনৰ ভিতৰতে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু চাকৰিটো পোৱাৰ আগতে কিছুমান কাম অসম চৰকাৰে আপোনালোকক কৰিবলৈ নিৰ্দেশ দিছে বা জাননী প্ৰদান কৰিছে। এইবিলাক কাম আপোনালোকে অতি শীঘ্ৰে কৰি লওক। আপোনালোকে যদি এতিয়ালৈকে কৰা নাই, আপোনালোকে ভালদৰে শুনি যাব। যিসকল প্ৰাৰ্থীয়ে 2 জানুৱাৰী 2024 চনৰ আগতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছিল, আপোনালোকে ভালদৰে শুনি যাব। যিসকল প্ৰাৰ্থীয়ে 2 জানুৱাৰী 2024 চনৰ আগতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছিল, তেওঁলোকে 15 আগষ্ট 2024 তাৰিখৰ ভিতৰত সেৱা সেতু পৰ্টেলত পুনৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল, অন্যথা তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হ'ব। ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যদি 2024ৰ 2 জানুৱাৰীৰ আগতে কৰা, ধৰি লওক 31 ডিচেম্বৰ বা আপোনালোকৰ 2023 চনলৈকে কৰা, তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে ৰেনু কৰি লওক, নহ'লে কিন্তু আপোনালোকক বাতিল কৰা হ'ব। আৰু ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে। আপোনালোকক আৰু এবাৰ কৈছোঁ, 2 জানুৱাৰী 2024 চনৰ আগতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছিল, তাৰে 2024 চনৰ আগতে কৰাসকলক অতি শীঘ্ৰে পুনৰ পঞ্জীয়ন কৰিবলৈ চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে। যদি আপোনালোকে এক্সচেঞ্জ চাৰ্টিফিকেটখন এতিয়ালৈকে ৰেনু কৰা নাই, তেতিয়াহ'লে আপোনালোকে ৰেনু কৰি লওক। কাৰণ আপোনালোকে যদি ৰেনু কৰি নলয় তেতিয়াহ'লে আপোনালোকে কিন্তু চাকৰি পাবলৈ সক্ষম নহ'ব। আৰু লাষ্ট ডেট ঘোষণা কৰা হৈছে 15 আগষ্ট 2024 তাৰিখৰ ভিতৰত কৰিবলৈ দিছে। শেষৰ দিনালৈকে ৰখি থাকিলে কিন্তু নহ'ব। কাৰণ আপোনালোকে গমে পাইছে, আপোনালোকৰ ছাৰ্ভাৰ প্ৰব্লেম আহিব আৰু তাৰ ফলত কিন্তু আপোনালোকৰ কামটো হৈ নগ'ব। আৰু আপোনালোকৰ যিহেতু প্ৰায় চাকৰিতে এক্সচেঞ্জ চাৰ্টিফিকেট দৰকাৰ হ'ব অসম চৰকাৰৰ, আৰু আপোনালোকে এই কামটো সোনকালে কৰক যদি আপোনালোকে চাকৰি ল'ম বুলি ভাবি আছে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ।